Hello everyone, welcome back to our channel. আজি আমি স্টার্ট কৰিম যেটো আমি 2000 প্লাস জিকে এমসিকিউ স্টার্ট কৰিছিলো তাৰে আজি 49 নম্বৰ পাৰ্টটো হ'বলৈ গৈ আছে। এইটো পাৰ্টত 30টা মান কোশ্চেন থাকিব, গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়। ভিডিওটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকিব। গতিকে বেছি দেৰি নকৰাকৈ আজি ভিডিওটো স্টার্ট কৰিছো। আজি ভিডিওৰ ফাৰ্স্ট কোশ্চেনটো আছে হুইচ আহোম কিং ওয়াজ অলসো নন এজ বুঢ়া ৰজা, ওল্ড কিং। কোন আহোম ৰজাক বুঢ়া ৰজা বা ওল্ড কিং বুলিও জনা গৈছিল? ইয়াতে অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহ ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল। নেক্সট কোৱেশ্চন, when was লাচিত বৰফুকন born? লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন এ 24 নৱেম্বৰ 1622। 1622 চনৰ 24 নৱেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম হৈছিল। নেক্সট কোৱেশ্চন, as per the treaty of Osurali, the boundary between the Mughals and Ahoms was fixed on the অসুৰালীৰ সন্ধি অনুসৰি মোগল আৰু আহোমৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল ডেছ। ইয়াতে অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন বি বৰনদী ৰিভাৰ। অসুৰালীৰ সন্ধি অনুসৰি মোগল আৰু আহোমৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল বৰনদী ৰিভাৰৰ জৰিয়তে। নেক্সট কুৱেশ্চন, হু was the first king from টুংখুঙীয়া লাইন of আহোম ডাইনেষ্টি? আহোম বংশৰ টুংখুঙীয়া বংশৰ পৰা প্ৰথম ৰজা কোন আছিল? অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন এ গবৰ ৰজা। আহোম বংশৰ টুংখুঙীয়া বংশৰ পৰা প্ৰথম ৰজা আছিল গবৰ ৰজা। নেক্সট কুৱেশ্চন, হুইচ আহোম কিং was the first to give royal patronage to বিহু? কোন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল? অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন সি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল। Next question, which one from the below is not a member of Trimurti of Assamese literature? তলৰ কোনটো অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়? এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন বি পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়। Next question, the first English weekly, The Times of Assam, was printed from which district? প্ৰথম ইংৰাজী সাপ্তাহিক দ্য টাইমছ অফ আছাম কোন জিলাৰ পৰা ছপা হৈছিল? অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন ডি ডিব্ৰুগড়। প্ৰথম ইংৰাজী সাপ্তাহিক দ্য টাইমছ অফ আছাম ডিব্ৰুগড় জিলাৰ পৰা ছপা হৈছিল। নেক্সট কুৱেশ্চন, দ্য ব্ৰিটিছ মিছনাৰীজ এষ্টাব্লিছ দ্য ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ ইন শিৱসাগৰ ইন দ্য ইয়াৰ? ইংৰাজ মিছনাৰীসকলে শিৱসাগৰত এই বছৰতে প্ৰথম ছপাশাল স্থাপন কৰে। এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ 1836। 1836 চনত ইংৰাজ মিছনাৰীসকলে শিৱসাগৰত প্ৰথম ছপাশাল স্থাপন কৰে। নেক্সট কুৱেশ্চন, আণ্ডাৰ হুইচ কিংছ পেট্ৰনেজ দ্য সংস্কৃত ইপিক্স ৰামায়ণ was translated to Assamese verse সপ্তকান্ত ৰামায়ণ by মাধৱ কন্দলী? কোন ৰজাৰ পৃষ্ঠপোষকতাত সংস্কৃত মহাকাব্য ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়া পদ্য সপ্তকান্ত ৰামায়ণলৈ অনুবাদ কৰিছিল? এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি মহামাণিক্য। মহামাণিক্য ৰজাৰ পৃষ্ঠপোষকতাত সংস্কৃত মহাকাব্য ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়া গদ্য সপ্তকান্ত ৰামায়ণলৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্চন, হু ইজ দ্য ৰাইটাৰ অফ ফেমাছ মেথামেটিক্স বুকছ কিতাবত মঞ্জৰী এণ্ড লীলাৱতী? বিখ্যাত গণিত গ্ৰন্থ কিতাবত মঞ্জৰী আৰু লীলাৱতীৰ লেখক কোন? এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ বকুল কায়স্থ। বকুল কায়স্থ হৈছে বিখ্যাত গণিত গ্ৰন্থ কিতাবত মঞ্জৰী আৰু লীলাৱতীৰ লেখক। নেক্সট কুৱেশ্চন, হু হেজ বিন কনফাৰ্ড উইথ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড 2020? কাক 2020 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হৈছে? এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি ভৱপ্ৰসাদ চলিহা। ভৱপ্ৰসাদ চলিহাক 2020 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্চন, যাদৱ পায়েং ইজ দ্য ডেছ কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ড উইনাৰ? যাদৱ পায়েং হৈছে ডেছ কমনৱেলথ পইণ্টছ অফ লাইট বঁটা বিজয়ী। এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি 128। যাদৱ পায়েং হৈছে 128 নং কমনৱেলথ পইণ্টছ অফ লাইট বঁটা বিজয়ী। নেক্সট কুৱেশ্চন, ইণ্ডিয়াছ ফাৰ্ষ্ট মাল্টি মডেল লজিষ্টিক পাৰ্ক MMLP উইল বি ছেট আপ ইন? ভাৰতৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক ক'ত স্থাপন কৰা হৈছে? এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন এ যোগীঘোপা, যিটো নেকি গোৱালপাৰাত অৱস্থিত। ভাৰতৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক যোগীঘোপাত স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্চন, হুইচ প্লেচ লিটছি গেটছ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ফৰ ফাৰ্ষ্ট টাইম ইন আছাম?
কোন ঠাইৰ লিচিয়ে অসমত প্ৰথমবাৰৰ বাবে লাভ কৰে ভৌগোলিক সূচক GI? তো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি তেজপুৰ। তেজপুৰৰ লিচিয়ে অসমত প্ৰথমবাৰৰ বাবে লাভ কৰে ভৌগোলিক সূচক জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অসমৰ কোনখন জিলাই আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ? এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি ধুবুৰী। অসমৰ ধুবুৰী জিলাই আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ, সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ? কোনটো ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ? এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ট্ৰিবিউটৰীজ ৰিভাৰ্ছ অফ দ্য ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ইন দ্য মেঘালয়া প্লেটু? ব্ৰহ্মপুত্ৰৰ তলৰ কোনখন উপনৈ নদীৰ উৎপত্তি মেঘালয় মালভূমিত? এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ কপিলী নদী। ব্ৰহ্মপুত্ৰৰ কপিলী উপনৈ নদীখন উৎপত্তি মেঘালয়ৰ মালভূমিত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ মুগা চিল্ক গ্ৰাণ্টেড এ GI logo ফৰ ট্ৰেডমাৰ্ক পাৰপ'জ? কোন বছৰত মুগা ৰেচমে ট্ৰেডমাৰ্কৰ উদ্দেশ্য GI logo প্ৰদান কৰিছিল? এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 2014। 2014 বৰ্ষত মুগা ৰেচমে ট্ৰেডমাৰ্কৰ উদ্দেশ্য GI logo প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, টোটাল নাম্বাৰ অফ অইল ৰিফাইনেৰিজ ইন আছাম ইজ? অসমৰ মুঠ তেল শোধনাগাৰৰ সংখ্যা হ'ল ডেছ। এতিয়া অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 4। অসমৰ মুঠ তেল শোধনাগাৰৰ সংখ্যা হৈছে 4টা। নেক্সট কুৱেশ্যন, দ্য আছাম কোঅপাৰেটিভ জুট মিল ইজ লোকেটেড ইন? অসম সমবায় পাটকল অৱস্থিত ডেছ। ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি নগাঁও। অসম সমবায় পাটকল নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য বাৰে চহৰীয়া ভাওনা ৱাজ হেল্ড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম? কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1797 to 98। 1797 to 98 চনত অসমত প্ৰথমবাৰৰ বাবে বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, দ্য পবা ৰিজাৰ্ভ ফৰেষ্ট হুইচ ইজ ৰিচেণ্টলি আপগ্ৰেডেড টু ৱাইল্ড লাইফ চেঞ্চুৱেৰী ইজ লোকেটেড ইন? শেহতীয়াকৈ বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নতি কৰা পবা সংৰক্ষিত বনাঞ্চলখন ডেছত অৱস্থিত। এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ধেমাজি। শেহতীয়াকৈ বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নতি কৰা পবা সংৰক্ষিত বনাঞ্চলখন ধেমাজি জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ফিল্ম অন এ স্পেচিয়েল জুৰি মেনশ্যন এৱাৰ্ড এট দ্য 51st ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া? ভাৰতীয় 51 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কোনখন অসমীয়া ছবিয়ে বিশেষ জুৰি মেনশ্যন বঁটা লাভ কৰে? ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ব্ৰিজ। ভাৰতীয় 51 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ব্ৰিজ নামৰ অসমীয়া ছবিয়ে বিশেষ জুৰি মেনশ্যন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, হাউ মেনি পাৰ্চনেলিটিজ ফ্ৰম আছাম ৰিচিভ পদ্ম এৱাৰ্ড ইন দ্য ইয়াৰ 2021? 2021 চনত অসমৰ পৰা কিমানজন ব্যক্তিয়ে পদ্ম বঁটা লাভ কৰিছিল? এতিয়া অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 9। 2021 চনত অসমৰ পৰা 9জন ব্যক্তিয়ে পদ্ম বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ পাৰ্চন ফ্ৰম আছাম ইজ এৱাৰ্ডেড উইথ পদ্মভূষণ এৱাৰ্ড ইন দ্য ইয়াৰ 2021? 2021 চনত অসমৰ কোনজন ব্যক্তিক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয়? এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি তৰুণ গগৈ। 2021 চনত অসমৰ তৰুণ গগৈ ডাঙৰীয়াক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয়। নেক্সট কুৱেশ্যন, দ্য শিৱসাগৰ টেংক অলছ' নন এজ বৰপুখুৰী ৱাজ বিল্ড বাই কুইন অম্বিকা ইন দ্য ইয়াৰ? বৰপুখুৰীৰ নামেৰেও পৰিচিত শিৱসাগৰৰ পুখুৰী ৰাণী অম্বিকাই কোন চনত নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1734। বৰপুখুৰীৰ নামেৰেও পৰিচিত শিৱসাগৰৰ পুখুৰী ৰাণী অম্বিকাই 1734 চনত নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ৰংকাৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই? ৰংকাৰ উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয়?
এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশন হ'ব অপশন বি কাৰ্বি ৰংকাৰ উৎসৱ কাৰ্বিসকলৰ দ্বাৰা উদযাপন কৰা হয় নেক্সট কুৱেশ্যন দ্য বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইজ লোকেটেড ইন বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ডেছত অৱস্থিত এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ শোণিতপুৰ ডিষ্ট্ৰিক্ট বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যটো শোণিতপুৰ জিলাত অৱস্থিত Next question on 12 January 2001 which one has been formally declared as a new district of Assam 2021 চনৰ 12 জানুৱাৰীত কোনখন আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে এটা অপশন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি বজালি 2021 চনৰ 12 জানুৱাৰীত বজালিক আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে Next question as per bird census 2021 how many bird species are found in Kaziranga National Park 2021 চনৰ চৰাইৰ লোকপিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিমানটা চৰাইৰ প্ৰজাতি পোৱা যায় এটা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি 112 2021 চনৰ চৰাইৰ লোকপিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ 112টা চৰাইৰ প্ৰজাতি পোৱা যায় So আজিলৈকে ইমানে ভিডিওটো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব আৰু আপুনি যদি আগৰ পাৰ্ট কেইটা এতিয়ালৈকে চোৱা নাই তেন্তে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব So আজিলৈকে ইমানেই থ্যাঙ্কস ফৰ ওয়াচিং